হালবি জামিনত মুক্তি লাভ কৰা সাংবাদিক দিলবাৰ হুছেইন মজুমদাৰক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলবাৰ হুছেইন মজুমদাৰ ডিআইপিআৰৰ কোনো স্বীকৃতিপ্ৰাপ্ত সাংবাদিক নহয় বা অসমৰ ইউটিউব চেনেল অথবা পৰ্টেলৰ সাংবাদিককে চৰকাৰে এতিয়ালৈ স্বীকৃতি প্ৰদান কৰা নাই এইদৰে এতিয়া বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলবাৰ হুছেইন মজুমদাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য দিলবাৰ হুছেইন ডিআইপিআৰৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিক নহয় এতিয়ালৈকে দিলবাৰ হুছেইনে ডিআইপিআৰৰ স্বীকৃতি লাভ কৰা নাই ইউটিউব পৰ্টেলৰ সাংবাদিকসকলক এতিয়ালৈকে চৰকাৰে কোনো স্বীকৃতি দিয়া নাই সাংবাদিকসকলক স্বীকৃতি দিয়াৰ বিষয়ে বৰ্তমান আলোচনাহে চলি আছে কিন্তু এতিয়ালৈ স্বীকৃতি পোৱা নাই সেই সকল সাংবাদিকে দিলবাৰ হুছেইন মজুমদাৰ অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত নপৰে দিলবাৰ হুছেইন মজুমদাৰক লৈ এইদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু দিলবাৰ হুছেইন মজুমদাৰৰ ঘটনাৰ সন্দৰ্ভত এইদৰে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলবাৰ হুছেইন মজুমদাৰে এতিয়ালৈকে ডিআইপিআৰৰ স্বীকৃতি পোৱা নাই গতিকে ডিআইপিআৰৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিক নহয় দিলবাৰ হুছেইন মজুমদাৰ এতিয়ালৈ অসমৰ ইউটিউব পৰ্টেলৰ সাংবাদিকসকলক চৰকাৰে কোনো ধৰণৰ স্বীকৃতি দিয়া নাই তেওঁলোকক স্বীকৃতি দিয়াৰ বিষয়ে কেৱল আলোচনাহে চলি আছে কিন্তু এতিয়ালৈ যিহেতু তেওঁলোকে স্বীকৃতি পোৱা নাই গতিকে দিলবাৰ হুছেইন মজুমদাৰ অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত নপৰে এইদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ এটা নাম চৰ্চাত আছে দিলবাৰ হুছেইন মজুমদাৰ বিশেষকৈ দেখিবলৈ পোৱা গৈছিল এটা বেংকত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দিলবাৰ হুছেইন মজুমদাৰে বেংকৰ সিকিউৰিটি গাৰ্ডৰ লগত বেয়া ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পিছতে এই সমগ্ৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আনকি অভিযোগ উত্থাপন হৈছিল যে সাংবাদিকগৰাকীক এইদৰে গ্ৰেপ্তাৰ কৰা দেখিবলৈ পোৱা গৈছিল আৰু সেই গ্ৰেপ্তাৰ কৰাৰ পাছতে সাংবাদিকসকল ওলাই আহিছিল বা প্ৰতিবাদ সাব্যস্ত কৰিছিল গুৱাহাটী প্ৰেছ ক্লাবে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল দিলবাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ বাবে কিয় গ্ৰেপ্তাৰ কৰিব বা তেওঁক এৰি দিব লাগে বুলি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল মুঠৰ ওপৰত এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া এইদৰে মন্তব্য কৰিছে যে লিখাৰ বাবে কেতিয়াও কোনো সাংবাদিকক আজিলৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই সকলো সাংবাদিকৰে স্বাধীনতা আছে কিন্তু দিলবাৰ হুছেইন মজুমদাৰ ডিআইপিআৰৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিক নহয় বা দিলবাৰ হুছেইন মজুমদাৰ অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত নপৰে এতিয়ালৈ ইউটিউব পৰ্টেলৰ সাংবাদিকসকলক চৰকাৰে কোনো ধৰণৰ স্বীকৃতি প্ৰদান কৰা নাই সাংবাদিকসকলক স্বীকৃতি দিয়াৰ বিষয়ে কেৱল আলোচনাহে চলি আছে এইদৰে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে শুনাবলৈ চেষ্টা কৰিছোঁ সাংবাদিকৰ নাম কি তেখেতটো পৰ্টেলত কাম কৰে আৰু পৰ্টেলত কাম কৰা লোকসকলকতো আমি সাংবাদিক বুলি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱাই নাই অসমত যিসকলে পৰ্টেলত কাম কৰে লিগেসি মিডিয়া ৰাজ্য চৰকাৰে সাংবাদিকৰ স্বীকৃতি দিয়ে কিন্তু ইউটিউব চেনেল পৰ্টেল এই সকলক সাংবাদিকৰ স্বীকৃতি দিয়াৰ বিষয়টো আপোনালোকৰ লগত আমাৰ আলোচনা চলিহে আছে সিদ্ধান্তটো হোৱাই নাই আমি কোনো পৰ্টেলক ডিআইপিআৰে সাংবাদিকৰ মৰ্যাদা আজিলৈকে দিয়া নাই তেওঁলোকে নিজে নিজে পৰ্টেল চলাই আছে বেলেগ কথা ৰেজিষ্ট্ৰেচনো নিদিও আমি এডভাৰটাইজো নিদিও আই কাৰ্ডো নিদিও গতিকে এই ব্যক্তিজন অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত তেখেত নপৰে আমি অসমে এতিয়ালৈকে ইলেক্ট্ৰনিক্স মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ জাৰ্নেলিষ্টকহে আমি সাংবাদিক বুলি ধৰোঁ আৰু আন পৰ্টেল সমূহক এতিয়ালৈকে সাংবাদিক বুলি আমি ধৰাৰ সিদ্ধান্ত লোৱা নাই আৰু সেই বিষয়ে সাংবাদিকসকলৰ লগত আমাৰ আলোচনা চলিহে আছে আৰু তেওঁলোকে নিজে যদি বিচাৰে যে আমাক ৰেজিষ্ট্ৰেচন কৰক আমি তেওঁলোকক ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে ৰাজি আছো কিন্তু তেওঁলোক নিজেও আগবাঢ়ি অহা নাই সেইকাৰণে পৰ্টেল জাৰ্নেলিষ্টসকলক যদিও ঘৰুৱা ভাষাত আমি জাৰ্নেলিষ্ট বুলি কওঁ কিন্তু তেওঁলোকক সাংবাদিকতাৰ স্বীকৃতি আমিও দিয়া নাই আৰু তেওঁলোকেও আমাৰ পৰা বিচৰা নাই গতিকে মই ভাবো যে এইটো এজন ইণ্ডিভিজুৱেল ব্যক্তি আৰু তেনেকেতো অসমত বহুত কেছ ডেইলি ৰেজিষ্টাৰ হৈ থাকে আৰু এখেত সাংবাদিক নে ব্যৱসায়ী তাৰো এটা দৃষ্টিভংগী আছে কাৰণ তেওঁতো ডাম্পাৰ আদিৰ ব্যৱসায়ও কৰে গতিকে এটা ব্যৱসায়িক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কাৰণত গ্ৰেপ্তাৰ হৈছে তাকো জানিব নোৱাৰি কিন্তু মই যিগৰাকী ব্যক্তিৰ নাম জানো তেওঁৰ 4-5খন ডাম্পাৰো আছে তেওঁ বিভিন্ন ব্যৱসায়ও কৰে পাৰ্ট টাইম এটা চেনেল এটা পৰ্টেলত কাম কৰে
আৰু সেই পৰ্টেলটো ৰাজনৈতিক ব্যক্তিৰ পৰ্টেল গতিকে এটা সাংবাদিকৰ ডেফিনেশ্যনত আহিব নাই আমি প্ৰেছ ক্লাবৰ লগত কথা পাতিব লাগিব সাংবাদিকৰ নাম কি তেখেতটোতো পৰ্টেলত কাম কৰে আৰু পৰ্টেলত কাম কৰা লোকসকলকতো আমি সাংবাদিক বুলি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱাই নাই অসমত যিসকলে পৰ্টেলত কাম কৰে লিগেসি মিডিয়া ৰাজ্য চৰকাৰে সাংবাদিকৰ স্বীকৃতি দিয়ে কিন্তু ইউটিউব চেনেল পৰ্টেল এই সকলক সাংবাদিকৰ স্বীকৃতি দিয়াৰ বিষয়টো আপোনালোকৰ লগত আমাৰ আলোচনা চলিহে আছে সিদ্ধান্তটো হোৱাই নাই আমি কোনো পৰ্টেলক ডিআইপিআৰে সাংবাদিকৰ মৰ্যাদা আজিলৈকে দিয়া নাই তেওঁলোকে নিজে নিজে পৰ্টেল চলাই আছে বেলেগ কথা ৰেজিষ্ট্ৰেচনো নিদিও আমি এডভাৰটাইজো নিদিও আই কাৰ্ডো নিদিও গতিকে এই ব্যক্তিজন অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত তেখেত নপৰে আমি অসমে এতিয়ালৈকে ইলেক্ট্ৰনিক্স মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ জাৰ্নেলিষ্টকহে আমি সাংবাদিক বুলি ধৰো আৰু আন পৰ্টেল সমূহক এতিয়ালৈকে সাংবাদিক বুলি আমি ধৰাৰ সিদ্ধান্ত লোৱা নাই আৰু সেই বিষয়ে সাংবাদিকসকলৰ লগত আমাৰ আলোচনা চলিহে আছে আৰু তেওঁলোকে নিজে